দেউতাকৰ কথা নামানি চাকৰি কৰিবলৈ যোৱাৰ বাবে আদি আৰু অদিতিক দেউতাকে আজি ঘৰত সোমাবলৈ নিদিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচেলৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে আদিয়ে অদিতিক হস্পিতাললৈ থবলৈ গৈছিলে আৰু অনাবিলে অদিতি আৰু আদিক লগ পাই বহুত বেয়া ব্যৱহাৰ কৰিছিলে আৰু অনাবিলে অদিতিক তুমি এতিয়া চাই থাক মই কেনেকৈ তোমালোকৰ আশ্ৰমখন ভাঙি তাতে প্ৰাইভেট হস্পিটেল বনাওঁ বুলি অদিতিৰ আগত কোৱাত অদিতি আচৰিত হৈ পৰিছিলে আৰু অদিতিয়ে তুমি সেইবাবে মোক বিয়া কৰাব বিচাৰিছিলা বুলি অনাবিলৰ আগত কোৱাত অনাবিলে নহয়নো কি, নহ'লে মই তোমাৰ নিচিনা ছোৱালী বিয়া কৰাও নেকি? মই ইচ্ছা কৰিলে তোমাৰ নিচিনা ছোৱালী ডেইলি এটা এটা কিনিব পাৰো। তোমাৰ নিচিনা মাক দেউতাকৰ পৰিচয় নথকা ছোৱালীক কোনে বিয়া কৰাব বুলি অদিতিৰ আগত কোৱাত আদিৰ বহুত খং উঠিছিলে আৰু আদিয়ে অনাবিলক গলত টিপি ধৰাত অদিতিয়ে আদিক তাৰ পৰা গুচাই লৈ গৈছিলে আৰু আদিয়ে অনাবিলক তই যদি আশ্ৰমখন ভাঙ তেনেহ'লে তোৰ মই এডাল এডাল হাড় ভাঙিম বুলি কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব তেতিয়া আদিক অনাবিলে বাৰু সঁচাকৈ আশ্ৰমখন ভাঙি পেলাব নেকি বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিয়ে তুমি চিন্তা কৰিব নালাগে, অনাবিলে কেতিয়াও আশ্ৰমখন ভাঙিব নোৱাৰে আৰু যদিহে সেই আশ্ৰমখন ভাঙি পেলাই তেনেহ'লে তাকো মই জীয়াই থাকিবলৈ নিদিওঁ, তাক একেবাৰে মই শেষ কৰি পেলাম বুলি অদিতিৰ আগত ক'ব। আনফালে অনাবিলে গাৰ্গীৰ দেউতাক লগ ধৰিব আৰু গাৰ্গীৰ দেউতাক লগ ধৰি এনেকৈ আৰু আশ্ৰমক নটিচ দি থাকি একো লাভ নাই, অতি সোনকালে আশ্ৰমখন ভাঙিব লাগে বুলি গাৰ্গীৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু অনাবিলে সঁচাকৈ আশ্ৰমখন ভাঙি প্ৰাইভেট হস্পিটেল বনাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আজিৰ খনটিত আদি আৰু অদিতি ঘৰলৈ যোৱাত দেউতাক বাহিৰত ৰখি থাকিব আৰু দেউতাকে তহঁতে মোৰ কথা নুশুনি আকৌ চাকৰিলৈ গলি, গতিকে তহঁত আৰু এইখন ঘৰত সোমাব নোৱাৰ বুলি আদি আৰু অদিতিৰ আগত ক'ব। এতিয়া বাৰু আদি আৰু অদিতি কলৈ যাব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।